শিৱসাগৰ চহৰৰ মাজমজিয়াত লাডেন বজাৰ। খিলঞ্জীয়াই গিজগিজাই থকা শিৱসাগৰত লাডেন বজাৰ কিয়? শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এইখন পাচলি বজাৰেই হৈছে লাডেন বজাৰ। এসময়ত বজাৰখনৰ নাম আছিল কৃষক বজাৰ। শৃংখল চলিহাৰ পিতৃ প্ৰণৱজিৎ চলিহাৰ উদ্যোগত এসময়ত প্ৰতিষ্ঠা হৈছিল এই কৃষক বজাৰখনৰ। কিন্তু কালক্ৰমত মুখ বাগৰি বজাৰখন পৰিচিত হ'ল লাডেন বজাৰ হিচাপে। বেছত্ৰা সন্ত্ৰাবাদী লাডেন চৰ্চিত হৈ থকা সময়ৰ পৰাই বজাৰখন লাডেন বজাৰ হিচাপে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিল। শিৱসাগৰৰ পৰা মিয়া বিৰোধী অভিযান আৰম্ভ হোৱাৰ সময়ত এতিয়া লাডেন বজাৰৰ নাম সলনিত দাবী উঠিছে। দল সংগঠনত দাবী লাডেন বজাৰৰ ঠাইত প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ নামাকৰণ হওক। আৰু এটা কথা ঠিক যে আমাৰ শিৱসাগৰতে নিচেই টাউনৰ মাজতে এখন বজাৰ বহে। আচলতে এই বজাৰখনৰ নামটো আছিলে কৃষক বজাৰ, কিন্তু মুখ বাগৰি কিবা কাৰণত গৈ লাডেন বজাৰ হ'লে মই প্ৰথমতেই অসমীয়া খিলঞ্জীয়া ৰাইজক এটা কথা আহ্বান জনাম যে অসমবাসীক আহ্বান জনাম যে এই যিটো লাডেন বজাৰ যিটো নাম, এই নামটো ৰাইজে ক'বলৈ বাদ দিয়ক। যিটো প্ৰকৃত নাম কৃষক বজাৰ, এই কৃষক বজাৰ নামেৰে নামাকৰণ কৰিবলৈ শিকক। অন্যথা কিন্তু আমি এই যিসকল অপৰাধীসকলক লাডেনৰ নাম লৈ আচলতে তেওঁলোককে আমি উৎসাহ জনোৱাৰ দৰে হৈছে। কথা হৈছে সন্ত্ৰাসবাদী নামত শিৱসাগৰ টাউনৰ মাজমজিয়াত কোনোবা বজাৰ হ'ব নোৱাৰি। এই বজাৰখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰয়াত সংগ্ৰামী নেতা ৰুমু চলিহাদেৱৰ অৱদান আছে। গতিকে আমি আশা কৰিছোঁ শিৱসাগৰ পৌৰসভাই অতি শীঘ্ৰেই এই বজাৰখনৰ নাম প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ বুলি ডাঙৰকৈ অসমীয়া ভাষাত নাম ফলক লিখি তাত লগাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অনা অসমীয়াৰ অখিলঞ্জীয়াৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ বাবে উজনি অসমত এতিয়া এনেদৰেই দল সংগঠনে আৰম্ভ কৰিছে এটাৰ পাছত আনটো পদক্ষেপ। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ ৰিপৰ্ট, NB নিউজ। শিৱসাগৰ চহৰৰ মাজমজিয়াত লাডেন বজাৰ। খিলঞ্জীয়াই গিজগিজাই থকা শিৱসাগৰত লাডেন বজাৰ কিয়? শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এইখন পাচলি বজাৰেই হৈছে লাডেন বজাৰ। এসময়ত বজাৰখনৰ নাম আছিল কৃষক বজাৰ। শৃংখল চলিহাৰ পিতৃ প্ৰণৱজিৎ চলিহাৰ উদ্যোগত এসময়ত প্ৰতিষ্ঠা হৈছিল এই কৃষক বজাৰখনৰ। কিন্তু কালক্ৰমত মুখ বাগৰি বজাৰখন পৰিচিত হ'ল লাডেন বজাৰ হিচাপে। বেছত্ৰা সন্ত্ৰাবাদী লাডেন চৰ্চিত হৈ থকা সময়ৰ পৰাই বজাৰখন লাডেন বজাৰ হিচাপে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিল। শিৱসাগৰৰ পৰা মিয়া বিৰোধী অভিযান আৰম্ভ হোৱাৰ সময়ত এতিয়া লাডেন বজাৰৰ নাম সলনিত দাবী উঠিছে। দল সংগঠনত দাবী লাডেন বজাৰৰ ঠাইত প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ নামাকৰণ হওক। আৰু এটা কথা ঠিক যে আমাৰ শিৱসাগৰতে নিচেই টাউনৰ মাজতে এখন বজাৰ বহে। আচলতে এই বজাৰখনৰ নামটো আছিলে কৃষক বজাৰ, কিন্তু মুখ বাগৰি কিবা কাৰণত গৈ লাডেন বজাৰ হ'লে মই প্ৰথমতেই অসমীয়া খিলঞ্জীয়া ৰাইজক এটা কথা আহ্বান জনাম যে অসমবাসীক আহ্বান জনাম যে এই যিটো লাডেন বজাৰ যিটো নাম, এই নামটো ৰাইজে ক'বলৈ বাদ দিয়ক। যিটো প্ৰকৃত নাম কৃষক বজাৰ, এই কৃষক বজাৰ নামেৰে নামাকৰণ কৰিবলৈ শিকক। অন্যথা কিন্তু আমি এই যিসকল অপৰাধীসকলক লাডেনৰ নাম লৈ আচলতে তেওঁলোককে আমি উৎসাহ জনোৱাৰ দৰে হৈছে। কথা হৈছে সন্ত্ৰাসবাদী নামত শিৱসাগৰ টাউনৰ মাজমজিয়াত কোনোবা বজাৰ হ'ব নোৱাৰি। এই বজাৰখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰয়াত সংগ্ৰামী নেতা ৰুমু চলিহাদেৱৰ অৱদান আছে। গতিকে আমি আশা কৰিছোঁ শিৱসাগৰ পৌৰসভাই অতি শীঘ্ৰেই এই বজাৰখনৰ নাম প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ বুলি ডাঙৰকৈ অসমীয়া ভাষাত নাম ফলক লিখি তাত লগাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অনা অসমীয়াৰ অখিলঞ্জীয়াৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ বাবে উজনি অসমত এতিয়া এনেদৰেই দল সংগঠনে আৰম্ভ কৰিছে এটাৰ পাছত আনটো পদক্ষেপ। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।